বিশ্বতে যোগ কৰিছে। প্ৰথম আমাৰ গুৰুজী স্বামীজীক প্ৰণাম জনাইছোঁ, তেখেতে আৰম্ভ কৰি দিছে যোগ। আমাৰ ডাবুই আহি গ'ল আস্থাৰ কৰি, সি অনুলোম বিলোম কৰিছে। আগতে বাকীখিনি কৰিলে বাৰু ভস্ত্ৰিকা আৰু জগিং পৰা হৈ গ'ল, সেইখিনি অনুলোম বিলোম কৰি আছে। আমি গোটেইখিনি প্ৰাণায়ামে কৰিলোঁ, পটকলম কৰিলোঁ। আমাৰ ডাকটোতো সেইটো গোটেই মহিলাখিনি বহি লৈছে। তেওঁলোকো আহিলে গোটৰ মহিলা, তাতে আমাৰ ঘৰতে বোলে কৰে, আমাৰ ঘৰতে সকলোৱে বহি ল'লে আৰু প্ৰথম প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰিছোঁ। কেইটামান প্ৰটকলৰ ব্যায়াম ৰীতাই কৰাই দিলে, আমাৰ ৰীতা যোগ শিক্ষয়িত্ৰী, আৰু গোটেই গোটৰ মহিলাখিনিয়ে সুন্দৰকৈ আমাৰ ঘৰতে কৰিলে। দেখিছোঁ যে মানে কিছুমানক ব্যংগ কৰিছে বা হাঁহিছে, সেই ঠাট্টা বিদ্যুৎ সেইবিলাক আচলতে ইয়াৰ হেৰি নহয়। এয়া এটা ছিৰিয়াছ, যোগটো হৈছে ছিৰিয়াছ আৰু নিজৰ দেহাৰ কাৰণে। নিজে কৰিলেহে ইয়াৰ ফল পাব, আনে কৰিলে নাপায়। গতিকে প্ৰত্যেকেই যোগ কৰিব লাগিব। যোগটো শৰীৰ আৰু মনৰ লগত এটা সংযোগ থাকে। এইটোকে ব্যংগ কৰি কৰি ফটো দি দি মানুহে যিটো ভাইৰেল কৰি আছে, মহিলাসকলক নিকৃষ্ট এটা মানে জীৱ হিচাপে পৰিচয় দিব বিচাৰিছে, সেইটো আচলতে নহয়। পইচা পাবলৈ কোনেনো হাবিয়াস নকৰে। সেইবুলিয়ে যে অকল পইচাৰ কাৰণেই যে মহিলাসকলে এনেকৈ কৰি আছে সেইটোতো নহয়। মানুহ নাপায় আচলতে এনেকুৱা কৰিবলৈ। এয়া দীপক পাৰৈ শুৱালকুছিত কৰি আছে পতঞ্জলি। তাতে ৰাজ্যপাল আহিব আজি, সেইকাৰণে তাতে দীপক পাৰৈ তাতে কৰি আছে, আৰু বাকী আমাৰ মামণিহঁতো সকলো গৈছে তালৈ। যোগ কৰক, নিৰোগী হওক, এইটোৱে আচলতে মেইন কথা। এইটো কোনো হাঁহিয়তৰ পাত্ৰ কৰাৰ কথা নহয়।